हेलो फ्रेंड, गुड मॉर्निंग बैक टू माय चैनल। बहुत दिन मैं भिडिओ बना ना आज भाविছোঁ अलप बनाऊँ। घरते आছোঁ और रातिपुৱা उठি কাপোৰ চাপোৰ ধুই দিলোঁ। বিছনা চিছনা পৰা হৈ গ'ল আৰু বাহিৰৰ সেইবিলাক অলপ চাফা তাফা কৰি আহিলোঁ। এতিয়া মাথাটো চুইছোঁ এতিয়া বজাৰত যাম। আজি ৰবিবাৰ বজাৰ চুইচ গেটত তো বজাৰত চাই আহোঁ কি পাওঁ, অলপ লৈ আহোঁ। তো এতিয়া গৈ থাকোঁ, কাপোৰ চাপোৰ পিন্ধি লওঁ আৰু তো এতিয়া গৈ থাকোঁ। এখন বেগো ল'লোঁ, ইমান লেতেৰা হৈ গৈছে বেগখন। তো এতিয়া গৈ থাকোঁ বজাৰত। তো বজাৰৰ পৰা আহি পালোঁ, ৰুমটো আন্ধাৰ হৈ আছে। তো কি আনিলোঁ আপোনালোককো দেখাওঁ। ইমান বস্তুৰ দাম, মানে দিনক দিনে বস্তুবিলাক দামবিলাক বাঢ়ি গৈ আছে, কমাততো নামেই নাই। পানী লাও 30 টকা, ইমান অকণমানি লাওটোত। পানী লাও নহয়, ৰঙালাও, কেঁচা ৰঙালাও। এয়া উৰহি, চেপেটা উৰহি 20 টকা। তাৰপিছত এয়া তামোল পাণ ল'লোঁ, এয়া পিঁয়াজ ল'লোঁ, পিঁয়াজ এয়া গাহৰি মাংস, মাছৰ মাথা, কলা কচু আৰু ইয়াত টেঙা মাছৰ লগত খাবৰ কাৰণে, কচু দি খাবৰ কাৰণে আনিছোঁ আচলতে। আৰু মই ৰাতিপুৱা মোৰ খেতিৰ পৰাও উঠাই ৰাখিছোঁ, অলপ উঠাই ৰাখিছোঁ। এয়া টেঙা কোনে চিনি পায়। এটা কলফুল, এইটো কলফুল, এইটো হেলচি শাক, আমি হেলচি বুলি কওঁ, আপোনালোকে কি কয় নাজানো। এয়া সৰু উৰহিটো আৰু জলকীয়া, এইটো মটৰ উৰহি, কল পচলা, তাৰপিছতে এয়া হৈছে নহৰু, এইটো লোকেলটো সৰু এয়া মানিমুনি, এইটো হেলচিয়া হয়, 2 মুঠি আনিছোঁ। এয়া নৰসিংহৰ পাত, এয়া লোকেল বিলাহী, এয়া মাংকচু 1 টুকুৰা আনিছোঁ। আৰু এয়া আলু, মাটিৰ তলৰ আলু, আমি কাঠ আলু বুলি কওঁ এইটো, এয়া আনিলোঁ। তো আজিৰ বজাৰ এয়াই। এইটো কাঠ আলুটো সস্তাতে দিলে আৰু বস্তুবিলাক এই আনিলোঁ। আৰু এতিয়া কি বনাওঁ চাই লওঁ। আগতে কচু আজি নবনাওঁ, আজি কি বনাওঁ চাই লওঁ। কচু কালি বনাম, এতিয়া হেলচিখিনি বনাই লওঁ, আলু দি এনেকৈ। আৰু শাকখিনি বাছি থ'ব লাগিব, নাবাচিলে আকৌ বেয়া হৈ যাব। শাকখিনি বাছি থৈ দিম এতিয়া। বাকী বস্তুবিলাক থোৱা যাব, অলপকৈ সদায় খোৱা যাব। এয়া তো এতিয়াতো মাংস বনাম আৰু মাছৰ মাথাটো ভাজি থৈ দিম। কালি কচু টেঙা মাছৰ মাথা বনাম।
আৰু হেলচি এনেই এতিয়াই ভাজি ল'ম আৰু মানিমুনিখিনিও বাচি চাচি থৈ দিম এটা বাচি থ'লে মানে 2-3 দিন থাকিব ঠাণ্ডাৰ দিন বেয়া নহয় তো এতিয়া এইবিলাক কৰি লওঁ পটাপট মাংসখিনি ধুই আনো আগতে মাংস আৰু মাছখিনি ধুই আনো তাৰপিছত এটা এটাকৈ এইবিলাক বাচি চাচি আৰু ইফালে মই ৰাতিপুৱা মোৰ খেতৰ পৰা টেঙা উঠাই থৈ গৈছিলোঁ ৰাতিপুৱা ইয়াত এইখিনি সৰু সৰু একেবাৰে সৰু হৈ আছিল তথাপিতো এইখিনি ঠিকে আছিল এতিয়া বাচা নাই এইখিনিও বাচা নাই একেলগে বাচি ল'ম এইখিনি একেলগে বাচিম আৰু এইখিনি অলপ ডাঙৰ ডাঙৰ আছিলে সেইটো কাৰণে লৈ আনিলোঁ এইখিনিৰ লগতে মিলাই কিনে মাছৰ জোল আৰু 2 দিন খাব পাৰিম মাছৰ জোল আৰু এদিন কচুৰ লগত বাচি চাচি লওঁ আৰু এইবিলাক এইফালে বাহিৰত পোৱালিবিলাকে খেলি আছে আৰু মই ৰাতিপুৱা কাপোৰ চাপোৰ ধুই বজাৰত গৈছিলোঁ কাপোৰবিলাকতো ৰ'দ নাই ইমান আছে ৰ'দ কিন্তু ইমান নহয় এইবিলাক কাপোৰবিলাকতো সেয়া দি থৈ গৈছিলোঁ আৰু বাচ্চাবিলাকে খেলি আছে এইবিলাক চব দি থৈ গৈছোঁ আজি কিন্তু বান্দৰ অহা নাই বান্দৰ আহিলে চব পেলাই দিয়ে এইবিলাক কাপোৰ চাপোৰবিলাক কাপোৰবিলাক দিছোঁ শুকাব আৰু মোৰ মেকুৰীটো ইমান ভয় পাদুৰা ইমান ভয় কৰে সেইজনী এতিয়া পটাপট এইবিলাক কৰি লওঁ মাছ চাছবিলাক ধুই আনো এইবিলাক ধুই আনি বনাম আৰু এতিয়া চব ৰেডি কৰি ল'লোঁ এইবিলাকত ধুই চুই আনিলোঁ মাছৰ মাথা আৰু এইটো বইল কৰি ল'লোঁ ধোৱা নাই ধুম এতিয়া আৰু এইবিলাকো এতিয়া হেৰি কৰি এতিয়া পটাপট বনাই লওঁ উৰহি ভাজিম আৰু মাংসও বনাম মাছখিনি ভাজি থৈ দিম তো আজি বনোৱাটো আৰু নেদেখাওঁ পটাপট বনাই লওঁ মাথাখিনি ভজা হৈ গ'ল ইফালে গাহৰিৰ কাৰণে আলু পিঁয়াজ আদা নহৰু ভাজি আছোঁ ইফালে উৰহি ভাজি আছোঁ এতিয়া 8টা বাজিলে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগি আছে তো এইখিনি এতিয়া ভজা হৈ গৈছে গাহৰিখিনি দি দিম ইয়াতে মই তেল কম দিছোঁ কাৰণ মাংসৰ পৰা তেল ওলাব এইখিনি ঢাকি দিওঁ অলপ জুইটো কমাই দিওঁ হৈ যাব এইভাৱে হৈ গ'ল সেইখিনি এতিয়া ইয়াতে মই গৰম মছলা জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দিম আৰু একো নিদিওঁ তো এতিয়া ভাত চাত খাই ল'লোঁ ইমান ভোক লাগিছিলে মই থাকিব পৰা নাই তো ভাতটোৱে খাই ল'লোঁ তো ভাত খাই এতিয়া তামোল খাম আৰু তামোল পাণ আৰু তামোল ৰেডি কৰি তামোল পাউচ এতিয়া তামোলখন খাই লওঁ আৰু তামোলৰ লগত চূণ নাখালে ভাল নালাগে চূণ খাবই লাগিব মই কিন্তু জৰ্দা খাওঁ জৰ্দা ভাত খাই উঠি তামোলখন নাখালে ভালে নালাগে তো অলপ দেৰি ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি মানে শাকখিনি বাচি লওঁ ৰেষ্ট কৰা হৈ যাব শাকো বাচা হৈ যাব
টেঙা আছে টেঙাখিনি বাছি দিলোঁ গোটেই এতিয়া এইখিনি বাছি লওঁ মানিমুনিখিনি এইখিনি বাছি লওঁ যেতিয়া শুকাই যায় বাচিব বহুত দিগদাৰ হয় বাছি থৈ দিলে শুকাই গ'লে ধুই কিনে বনাব পাৰি কিন্তু শুকাই যোৱাৰ পিছত বাচিব বহুত কষ্ট এনেও শাক চাক বাচিব টাইমে লাগে বহুত টাইম লাগে তো সেইটো কাৰণে পটাপট বাছি লওঁ বাছি এতিয়া গধূলি হৈ গৈ আছে ৰ'দ নাথাকিব তো গাটো এইখিনি চব কাম কমপ্লিট কৰি গা ধুব যাম কাৰণ গা ধুই আহি চিধা কম্বলৰ তলত সোমাই যাম আৰু এতিয়া ৰাতিৰ কাৰণে বনোৱা হৈ গ'ল চব্জি মই একেবাৰে বনাই দিলোঁ উৰহি ভাজি আৰু গাহৰি মাংস আছে উৰহি ভাজিও আছে তো ৰাতিহে হৈ যাব কালি দিনত যি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি মানে আৰু তো এতিয়া এইখিনি বাচি চাচি পটাপট ৰুমটো ঝাৰু চাৰু মাৰি গাটো ধুই আহোঁ গাটো ধুই আহি ঠাণ্ডা লাগিব সেইটো কাৰণে আগতে মানে ৰেডি কৰি থৈ দিছোঁ চব কম্বল চম্বল উৰি কিনে শুই থাকিম আৰু শুই মোবাইল চোবাইল চাই ল'ম এডিটিঙো কৰিব লাগিব এডিটিং কৰি ভিডিঅ' দিম আৰু তো এতিয়া এইবিলাক কৰি লওঁ এতিয়া বাচা চাচা হৈ গ'ল চব এয়া টেঙেচি টেঙা নৰসিংহ এইফালে মানিমুনি এইফালে হেলঞ্চীয়া শাক বাছি ল'লোঁ আৰু এয়া অকণমান জলকীয়া ফালি লৈছোঁ আচাৰ বনাম আচাৰখিনি অকল সৰিয়হ আৰু ভিনেগাৰ নিমখ দি কিনে বনাম এইটো দিয়ালি মানে ভাতৰ লগত খোৱাৰ কাৰণে মানে এনেকৈ বনাম এতিয়া গাটো ধুই আহোঁ পটাপট গাটো ধুই আহি এইবিলাক বান্দৰবিলাক আহিছে ইমান উৎপাত কৰে বান্দৰ কাপোৰবিলাক আনিব লাগিব কাপোৰবিলাক নহ'লে পেলাই চেলাই শেষ কৰিব কাপোৰবিলাক লৈ আহোঁ ইমান মানে কৰে ন বান্দৰবিলাকে দৰ্জা খোলা আছে দুইফালে বন্ধ কৰি দিওঁ সোমাই ভিতৰত সোমাব আকৌ এই বান্দৰবিলাকে এতিয়া কাপোৰবিলাক পেলাব আৰু ইমান বান্দৰ আহিছে কাপোৰবিলাক উঠাই দিওঁ ইমান মানে ডাঙৰ ডাঙৰ বান্দৰ এই গছৰ ওপৰত এনে কেনেকুৱা এইটো এটা তলতে বহি আছে কাপোৰবিলাক লৈ আহোঁ গৈ কাপোৰবিলাক আগতে সোমাই লওঁ নহ'লে বান্দৰ লৈ গুচি যাব ইফালে এটা বহি আছে খিৰিকী চিৰিকী চব বন্ধ কৰি দিওঁ খিৰিকী চিৰিকী দৰ্জা চৰ্জা বন্ধ কৰি দিওঁ নহ'লে ভিতৰত সোমাব গা ধুই আহিলোঁ আহি ৰবিবাৰো মানে শান্তি নাই কাম কৰিলে মানে ওলাই থাকে কাম আৰু ড্ৰেছ এইটোৱে পিন্ধিলোঁ কাৰণ মই এইটো বজাৰত পিন্ধি গৈছিলোঁ ৰাতি পিন্ধি থকা নহয় সেইটো কাৰণে এইটোৱে পিন্ধিলোঁ এতিয়া এইবিলাক জ্বলাওঁ এইবিলাক জ্বলাই চাই কৰিম এইখিনি যে মই পচলা খাব আনো কল পচলা তাৰে বাকলিবিলাক মই এনেকৈ শুকাই ৰাখোঁ এতিয়া খাৰ বনাবৰ কাৰণে এইখিনি জ্বলাম জ্বলাই চাই বনাই থৈ দিম এতিয়া এইখিনি জ্বলাই লওঁ জ্বলোৱা হোৱাৰ পিছত অলপ ৰেষ্ট কৰিম ৰেষ্ট কৰাৰ পিছত জলকীয়াখিনি আচাৰ বনাম শুকান হৈ আছিলে সেইটো কাৰণে একদম একবাৰতে জ্বলি গ'ল জ্বলোৱা শেষ হ'লে লাইট চাইট বন্ধ কৰি দিলোঁ অলপ ৰেষ্ট কৰিলোঁ ঠাণ্ডা হ'লে চাহখিনি বটল এটাত ভৰাই পানী মিলাই থৈ দিওঁ আচাৰখিনি বনাই ল'লোঁ জলকীয়াৰ আচাৰ বেছি বনোৱা নাই সদায় খাবৰ কাৰণে মানে 2-3 দিন লগে লগেও খাব পাৰি আৰু 2-3 দিন হ'লে এইটো তেলটো গৰম আছে তেলটো ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই দিম তো এতিয়া 6:30 বাজি গ'ল তো এতিয়া আৰু চব কাম খতম বনাব খালি ভাত বনালে হৈ যাব চব্জি তব্জি বনাই আছে তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই লাভ ইউ